আপোনালোকৰ মনিটাইজেশ্যন টুলটো সাসপেন্ডেড হৈছে নেকি? মানে আপোনালোকৰ সাসপেন্ডেড মানে এনেকুৱা ইয়াত চাকৰি লেখা আছে চাকৰি চাইছে আপোনালোকে ইয়াত লেখা আছে ইয়ৰ এবিলিটি টু আৰ্ন ইজ সাসপেন্ডেড মানে আপুনি ইয়াৰ পৰা কোনো ইনকাম কৰিব নোৱাৰিব সাসপেন্ড কৰি ৰাখিছে কেইমাহ এটা লেখা নাই হয় আপোনাৰ 6 মাহ ৰাখিব পাৰে আপোনাৰ 1 বছৰ ৰাখিব পাৰে মানে আপোনালোকে যদি কন্টেন্ট মনিটাইজ যদিও পাইছে তেনে আপোনালোকে ইয়াৰ পৰা এটা টকাও বৰ্তমান নাপাব ঠিক আছে কিন্তু ইয়াতে কেটেগৰিজ ভাগ ভাগ কিছুমানক লিমিটেড টুলস লিমিটেড মানে কিছুমান ষ্টাৰৰ পৰা আৰ্নিং বন্ধ কৰি দিছে কিছুমান ৰিলৰ পৰা আৰ্নিং বন্ধ কৰি দিছে কিছুমানৰ ভিডিঅ'ৰ পৰা আৰ্নিং বন্ধ কৰিছে কিছুমানে বোনাছৰ পৰা মানে সবৰে কেটেগৰি সবৰে বেলেগ বেলেগ আছে বুজিছে এটো যেটো আছে চাটকন এটো মানে সবৰে একে আহা নাই সবৰে টুলস বিলাক মানে কিছুমানৰ একেবাৰে সাসপেন্ড কৰি দিছে আৰু কিছুমানৰ কেইটামান টুল সাসপেন্ড কৰিছে যে আহক এতিয়া মই ভালদৰে এই বস্তুটো আপোনাক মই ভালদৰে বুজাই দি আছো ঠিক আছে আপোনালোকে এই ভুলটো বহুত দিনৰ পৰা কৰি আছে মই বাৰম্বাৰে আপোনাক মই কৈ আছো যে আপোনালোকে লাইসেন্স নপোৱালৈকে আপোনাক কেতিয়াও গান নিদিব এক নম্বৰ কথা বুজি পালে এটো চাক ইয়াতে কি কৈছে your profile lost access monetization tool your profile activity does not follow our partner monetization policy see what use option are reason access মানে আপোনালোকে ফেসবুকৰ গাইডলাইন বিলাক মানা নাই ফেসবুকৰ গাইডলাইন বহুত আছে আপোনালোকে যি কৰে নতুন মই জানো আপোনালোকে বহুতে নতুন ইয়াতে 80% মানুহৰ এইটো প্ৰবলেম আজি হৈছে কি হৈছে এইটো আপোনালোকৰ নিজৰ দখৰ কাৰণে হৈছে আৰু মই আপোনাক আগৰ পৰা আজি 4 মাহ আগৰ পৰা মই ভিডিও বনাইছো 4 মাহ 3 মাহ প্ৰতিটো ভিডিও যে আপোনালোকে গান ইউজ নকৰিব আৰু আপোনাক মই কৈ আছো আপোনালোকে বেলেগৰ ডাউনলোড কৰা বস্তু ফৰক কৰি আপোনালোকে নিদিব আপোনালোকে গম নাপায় ডাউনলোড কৰা বস্তু দুটা কিছু নিয়ম আছে তাতে এডিটিং কৰিব লাগিব কালাৰ চেঞ্জ কৰিব লাগিব মানে বহুত ষ্ট্ৰিক্ট বটন ফেসবুক বটন বহুত ষ্ট্ৰিক্ট হৈ গৈছে বুজিছে আপোনালোকে চাওক আপোনাৰ যিসকলৰ লছ হৈছে যিসকলৰ গুচি গৈছে সেইসকলে আপোনালোকে চাকচোন আপোনালোকে গান ইউজ কৰিছে না কৰা নাই আৰু যিসকলেও কৰা নাই যদি গান ইউজ কৰি আছে যিসকলে কন্টেন্ট মই পাৱা নাই আপোনাৰো সেম এনেকুৱা প্ৰবলেম হয় মানে এটো আপোনাৰ একবাৰে বৰবাদ হোৱাৰ নিচিনা মানে আপোনাৰ 95% আপোনাৰ লছ হৈ গৈছে মানে আপুনি ইয়াৰ পৰা ফেসবুকৰ আৰু আৰ্নিং কৰিব ইমান সহজে নোৱাৰিব কিছুমানৰে ঠিক হ'ব কেইজনৰ জানে লাখৰ ভিতৰত 10 জন মানুহৰ ঠিক হয় 1 লাখৰ ভিতৰত 10-15 জন মানুহৰ ঠিক হয় ইমান সহজে এটো ঠিক নহয় মানে আপুনি গাইডলাইন যদি নামানে আপোনাৰ এনেকুৱা প্ৰবলেম আহিবই আৰু আপোনাক মই কৈছো আপোনালোকে ষ্টাৰৰ লেনদেন যেতিয়া কোনবাজন মানুহে আপোনাক ষ্টাৰ দিয়ে আপুনি লগে লগে তাক বেক কৰি নিদিব সেইকাৰণে কিছুমানৰ ষ্টাৰ পলিচি লাগিছে বুজি পাইছে এতিয়া চাওক মই এখন মই চাৰ্ট আপোনাক মই দেখাই দি আছো এইখন চাৰ্ট চাওক এইখন চাৰ্ট ঠিক আছে ইয়াত লেখা আছে এইখন প্ৰফাইলত your profile is no longer earning money এইখন বেলেগ কি আছে ঠিক আছে দেখা পাইছে তাৰ পাছত ইয়াত চাওক ইয়াত লেখা আছে আপোনাৰ তলত চাওক যেটো ষ্টাৰ যেটো আছে let your fund support you by sending stars and gift your ability to earn is limited or restricted দেখা পাইছে restricted ষ্টাৰ যেটো আছে ইয়াত ষ্টাৰৰ কিটো বন্ধ কৰিছে ইয়াতে ষ্টাৰ বন্ধ কৰি দিছে সাবস্ক্রিপশন চাক তলত চাক সাবস্ক্রিপশন এটো বন্ধ কৰি দিছে তাৰ পাছত কন্টেন্ট মনিটাইজ পাইছে ইয়াত কি লিখছে your ability to earn is limited or restricted কন্টেন্ট মনিটাইজ বন্ধ কৰি দিছে মানে ইয়াত ষ্টাৰৰ পৰা বন্ধ কৰি দিছে সাবস্ক্রিপশন কিন্তু ইয়াতে কিছুমানহে পাব ৰিলত পাব পাৰে বা ভিডিঅ'ত পাব কিন্তু সবৰে নহয় কিন্তু যিবিলাকৰ লেখা আছে কত বন্ধ সেইবিলাক কোনেও নাপাব যদি আপোনাৰ লেখা আছে যে আপুনি ষ্টাৰৰ পৰা বন্ধ যেটা মই এইখিনি পঢ়ালো যে এই যে ষ্টাৰ পৰা ইয়াক বন্ধ কৰি দিছে সাবস্ক্রিপশন বন্ধ কৰি দিছে যেটো বন্ধ কৰিব এনেকুৱা দেখাও মানে গতিকে আপোনালোকৰ যদি কৰিছে তেনে আপোনালোকে ইয়াৰ পৰা ইনকাম বটন কৰিব নোৱাৰিব হয় আপোনাক 6 মাহৰ কাৰণে সাসপেন্ড কৰিছে হয় আপোনাক 1 বছৰৰ পাৰে 1 বছৰৰ মানে 1 বছৰ কাৰণে নহলে আপোনাক পাৰ্মানেন্টলি কিছুমানক মানে একেবাৰে সাসপেন্ড কৰি থয় যদি আপোনালোকৰ এনেকুৱা হৈছে তেনে আপোনাৰ প্ৰফাইলটো মানে বৰ্তমান হেক মই আপোনাক কৈ আছিলো যে আপোনালোকে এই ভুল কাম কিবা নকৰিব আৰু চাওক আপোনাক মই ভালদৰে কিছুমান কথা বুজাই দিছো এটো চাওক ভিডিও অকমান দীঘলী হ'ব ভালদৰে মন কৰি শুনিব যিসকলে নতুনকে আহিছে যদি আপোনালোকে এই নীতি নিয়ম যদি পালন নকৰে মই যিবিলাক ভিডিও দি আছো মই ইনফৰমেটিভ ভিডিও ডেইলি বনাই আছো আপোনালোকে ভালকে মোৰ ভিডিও বিলাক চালেও ইমান ভালকে চোৱা নাই যোনে ভালকে চাইছে তাৰ প্ৰফাইল ভাল আছে আজি মোৰ প্ৰফাইলটো কিয় প্ৰবলেম হোৱা নাই আপোনালোকে গম পায় মই গান ইউজ কৰিছো কৰা নাই মই লাইসেন্স পোৱা নাই গানৰ মই গানৰ লাইসেন্স নপলৈকে কেতিয়া মই গান দিব নোৱাৰিম কোনো বস্তু মই দিব নোৱাৰিম আপোনালোকে খালি এনে নরমাল কিছুমান যে আপোনাৰ কিছুমান এক্সট্ৰা কৰে হৰব খালি মিউজিকে দিয়ে নহয় আপুনি মিউজিক ভাবিছে আপুনি মিউজিক দিলে মোৰ একন হ'ব আপুনি মিউজিক ডেইলি যেটা দি থাকিব আপোনাৰ কমিউনিটি গাইডলাইনৰ বাহিৰত গল মানে আপুনি আপোনাৰ ওয়ার্নিং দি আছে ফেসবুকে যে আপুনি এটো নকৰিব মানা নাই আপুনি আপোনাৰ নো ভায়োলেশন নাহিব পাৰে কিছুমান বস্তু
আপোনাৰ হেল্প এণ্ড ছাপৰ্ট নৰ্মেল নাহিব পাৰে এইবিলাক বস্তু বুজি পালে কিন্তু আপোনাক মই কৈ আছো যে আপোনালোকে গান লাইসেন্স নকলে গান ইউজ বৰ্তমান নকৰিব যদিও লাইসেন্স পাইছা তথাপি গান বেছিকে ইউজ নকৰিবা সবকে কৈ আছো মই বহুত দিনৰ পৰা আজি মোৰ কি অহা নাই মোৰ লগত যোনে যোনে আছে যিবিলাক মানুহ মোৰ লগত ভালকে মোৰ কথাবিলাক মোৰ ভিডিঅ'বিলাক চাই সিহঁতৰ কেতিয়াও প্ৰব্লেম নহব যদি মোৰ কথা মানে যদি শুনে মই যিবিলাক ভিডিঅ' দিছো সেই ভিডিঅ' মানে যদি কাম কৰে তেনে তাৰ কেতিয়াও প্ৰব্লেম নহব কিন্তু আপোনালোকে কিছুমানে বহুতে মানে মানা নাই সেইকাৰণে 80% মানুহৰ এই প্ৰব্লেমটো এনেকা লস মানে আপোনাৰ সাসপেন্ড কিছুমান তো এনেকা মানে মই আগতে দেখা পাইছো আজি মোৰ এইটো ভিডিঅ' বনাইছো কিহৰ কাৰণে কাৰণ আজি তুৰফাৰ লাগি গৈছে আমাৰ অসম বুলি নহয় গোটাই ইণ্ডিয়াত বুলি নহয় ওয়াৰ্ল্ডত তুৰফাৰ লাগি গৈছে কিয় বহুতে মানুহে নাজানে 80% মানুহে নাজানে আৰু 80% মানুহৰ কন্টেন্ট মই যে পাইছে ঠিকে কিন্তু ইনকামটো মই যে কৈছিলো না বন্ধ কৰি দিব কেনেকে কিয় বন্ধ কৰিব এই কাৰণত আৰু মই কৈছো ইনষ্টাগ্ৰামৰ বস্তু আপোনালোকে ইয়াত নিদিব আপোনালোকে ভাবিব পাৰে ইনষ্টাগ্ৰামত দেখাত ধুনীয়া হয় ভাল লাগে দেখাত ভাল লাগে সেইবিলাক ভিডিঅ' মই আনি কিনে তাৰ পৰা মই বনাম তাতে এটা কোড এটা জেনাৰেট হয় এটা কোড জেনাৰেট সেই কোডটো ইয়াত যেতিয়া আহি পায় ফেসবুকত তেতিয়া ফেসবুকে গম পাই যে এইটো কপিৰাইটত পৰি গল যেতিয়া আপুনি এবাৰ দুবাৰ তিনবাৰ এনেকৈ বেছি বেছি দি থাকিব তেতিয়া আপোনাৰ এনেকুৱা সাসপেন্ডেড হৈ যাব সাসপেন্ড মানে পার্মানেন্টলি সাসপেন্ড এইবিলাক ইমান সহজে ঠিক নহয় আপোনালোকে ভাবিব পাৰে বহুতে ক'ব পাৰে যে এইবিলাক ঠিক হ'ব ইমান সহজে ঠিক নহয় লাখৰ ভিতৰত 10-15 জন মানুহৰে ঠিক হ'ব সেইকাৰণে আপোনাক কৈছো যদি আপোনালোকে যিসকলে নতুন কেছে একেবাৰে নতুন মোৰ এই চেনেলটো ফলো কৰি নতুন কল কৰি ৰাখিব আৰু প্ৰত্যেককে এই ভিডিঅ'টো শেয়াৰ কৰক যাতে কাৰো যাতে এনেকুৱা প্ৰব্লেম নেক্সট টাইম নাহে বুজি পালে কাৰো যাতে প্ৰব্লেম নাহে কাৰণ কিয় আপোনালোকে ইমান কষ্ট কৰি আছে 6 মাহ 1 বছৰ কিছুমানৰ 30 কে মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে তাৰ বন্ধ শেষ তাৰ ডলাৰ যদি $50 যদি হৈ থাকে $100 থাকে সেই টকাটো তাই নাপায় আৰু বন্ধ কৰি দিছে তাৰ হেতু আপোনালোকৰ আজি 1 বছৰ পৰা আপুনি কাম কৰিছে আপুনি সব 15K হৈছে আপোনাৰ বা 10K মোৰ বহুতেই মই চালো আজি ফেসবুকটো ৰাতিপুৱা উঠি 5:30 বজাত উঠি মই চালো সাসপেন্ড মনিটাইজ লিমিটেড কাবাৰ সাবস্ক্ৰাইব বন্ধ কৰিছে কাবাৰ আপোনাৰ ষ্টাৰ বন্ধ কৰিছে মানে বহুত বস্তু বন্ধ কৰি থল মানে গতিকে আপোনালোকে যদি বাছিব বিচাৰে যিসকল নতুন ক্ৰিয়েটৰ মই কৈছো যদি মোৰ লগত আপোনালোকে ভালদৰে থাকে ভালদৰে মোৰ ভিডিঅ'বিলাক প্ৰতিটো ভিডিঅ' চাই তেনে আপোনাৰ কেতিয়া প্ৰব্লেম নাহিব মই কৈছো বেমাৰ কেতিয়া নহব মোৰ বেমাৰ নোহাৰ কাৰণ কি এই কাৰণে কাৰণ কি মই গাইডলাইন বিলাক মানি চলো কিন্তু আপোনালোকে কিছু মানে 20% মানুহে মোৰ গাইডলাইন মানে 80% মানুহে গাইডলাইন নামানে সেই কাৰণে আপোনালোকৰ এনেকুৱা প্ৰব্লেম সাসপেন্ড মানে আপোনাৰ প্ৰফাইল বেন ইমান সহজে এইটো বস্তু ঠিক নহয় মই কৰিব নোৱাৰিম কিয় আপুনি গাইডলাইন মাৰা নাই কিছুমানৰে ঠিক হ'ব কেনেকে ঠিক হ'ব এই যে আপোনাৰ জট সিএল টু অপচন তাতে গৈ ক্লিক কৰি দিও তাতে এপিল এটা কৰিব লাগে এপিল যদি ভুল হৈছে মোৰ যদি এপিল অপচনটো আহে তেলে আপোনালোকে হেতু এপিল কৰি থব পিছত আপোনাৰ 6 মাহ বা 1 বছৰ বা 3 মাহ পাছত আপোনাৰ ঠিক হ'ব পাৰে তথাপি গ্যাৰান্টি নাই যে হ'ব ঠিক বুজি পালে ভিডিঅ'টো সকলে শেয়াৰ কৰিব যাতে এনেকুৱা প্ৰব্লেম কাৰো যাতে নাহে আৰু মই যিখিনি নিয়ম নীতি কলো এই নিয়ম নীতি যদি মানি চলে তেতিয়াহলে আপোনাৰ ফেসবুকত আপুনি ইনকাম কৰিব পাৰিব নহলে আপুনি এটা টকা ইনকাম যদি আপুনি টকা পাইছে কন্টেন্ট মনিটাইজ পোৱাৰ পিছত কন্টেন্ট মনিটাইজ পালে যে আপুনি টকা ইনকাম কৰিব হেনেকুৱা নহয় নিয়ম নীতি মানি চলিব লাগিব আৰু এটা মই কথা কৈ আছো বেছি লাইফত আপোনালোকে বৰ্তমান নাযাব যদি তাৰ কিবা ইস্যু থাকে আপোনাৰ ইস্যু তাৰ লগত জয়েন হয় বুজি পালে আৰু যিবিলাকক এটা কথা কও যিবিলাক সাপোজ এই যে ষ্টাৰৰ কিছুমান খেল খেলি থাকে কিছুমান খেল হৈ থাকে ষ্টাৰৰ লোভত আপোনালোকে তাতে ষ্টাৰ লেনদেন যেতিয়া হয় ফেসবুকে গম পাই যায় যোনে ক'ব যে ফেসবুকত ভিডিঅ' বনাব যে ষ্টাৰ আপোনাক মই ইমানটা দিম আপুনি শেয়াৰ কৰক মোক কৰক এইটো হৈছে ডাঙৰ সমস্যা আৰু এটা আপোনালোকে নাজানে এইবিলাক বস্তু আপোনালোকে ভাবে কি মই ষ্টাৰ মোক তাই দিব মই খুজিম দাদা মোক ষ্টাৰ দিয়ক 10টা 20টা 30টা হি ষ্টাৰৰ খেল পাতিব আপুনি তাই সেইটো বস্তু শেয়াৰ কৰিব সেইটো বস্তু শেয়াৰ কৰিলে আপোনাৰ ডাঙৰ সমস্যা ষ্টাৰৰ যেটো লেনদেন হয় হেতু ফেসবুকে কমিউনিটি গাইডলাইনৰ বাহিৰত মানে ষ্টাৰ কি কৈছে পলিচি লেখা আছে যে আপোনালোকে ষ্টাৰ খেল খেলিব নোৱাৰিব ষ্টাৰ কোন যদি দিব খোজে ভিডিঅ' আকাৰে যে আপোনাক মই প্ৰাইজ দিম ষ্টাৰ দিম অমুক দিম ইমানটা ষ্টাৰ সেইবিলাক যদি আপুনি শেয়াৰ কৰে সেই ভিডিঅ'বিলাক তেতিয়াও আপোনাৰ ইস্যু এইবিলাক পলিচি ইস্যু সাসপেন্ডেড এনেকুৱা বুজি পালে আপুনি বেয়া ল্যাঙ্গুৱেজ বেয়া ভাষা যদি আপুনি কয় সাপোজ কোনবা এটা ভিডিঅ' বনাই আছে মানুহ তাতে কোনবা কাজিয়া কৰিছে সেই ভিডিঅ'ত আপুনি এটা কমেন্ট কৰি আহিল সেই আপোনাৰো ইস্যু লাগিব এনেকুৱা সাসপেন্ড হ'ব মানে আপুনি বহুত ধৰণৰ সাসপেন্ড এটা কাৰণত নহয় বহুত কাৰণত সাসপেন্ড হয় যেতি বস্তু আপোনালোকে শেয়াৰ কৰিব নোৱাৰিব শেয়াৰ কৰিলে ভাল বস্তু যাতে তাৰ পৰা মানুহ কিবা শিকিব পাৰে হেনেকুৱা ধৰণৰ বস্তু আপোনাক শিকিব লাগিব আপুনি যেতি লাইফত যাব নোৱাৰিব যেতি লাইফত কমেন্ট আপুনি পিন যে কৈ থাকে মোক পিন দিয়ক এইটো এটা ডাঙৰ সমস্যা আপোনাৰ পিন খুজিলেও আপোনাৰ সমস্যা ইস্যু লাগিব এনেকুৱা সাসপেন্ড হ'ব মোক পিন দিয়ক মোক ফলো বেক কৰক আপুনি পিন তাতে ভাল কমেন্ট কৰক গঠনমূলক আপুনি পিন খুজিব নোৱাৰে লিখিব নোৱাৰে মোক ফলো বেক কৰক ফলো বেক দিয়ক এই যে আপোনালোকে ভিডিঅ' বিলাকত লিখি দিয়া হয় ফলো বেক লাইভ বিলাকত গৈ মোক বেক দিয়ক
ষ্টাৰ লাগে নেকি ষ্টাৰ মই আপোনাক দিম মই ফুল বগাৰ মালিক মই আপোনাক ষ্টাৰ দিম আপুনি মোৰ ঘৰত আহক এইবিলাক যোনে লিখিব তাৰ ইস্যু এনেকুৱা সাসপেন্ডেড এবাৰ লিখিব দুবাৰ লিখিব লাহে লাহে কৰি তাই অতিৰিক্ত মানে ফেসবুক এইবিলাক গাইডলাইন বাহিৰত হৈ গ'ল মানে আৰু আপোনাক কৈছো যিবিলাকে ষ্টাৰৰ মানে কিছুমান খেল পাতে সেইবিলাক যদি আপোনাৰ সেই ভিডিঅ'বিলাক যদি আপোনালোকে শ্বেয়াৰ কৰে বা সেইবিলাকত গৈ আপুনি খুজিব যায় ষ্টাৰ তেনে আপোনাৰ এনেকুৱা সাসপেন্ড আপোনাৰ প্ৰফাইলটো বেন হৈ যাব কাৰণ এইটো মই বুজিছো সেইকাৰণে মই বৰ্তমান ষ্টাৰ বটন দিয়াটো মই বন্ধ কৰিছো মই আগতে মাজতে ষ্টাৰ দিছো তেতিয়া মই বুজা নাছিলো কিন্তু এতিয়া ভালদৰে বুজি পালো যে ষ্টাৰ লেনদেন বেছি কৰিব লাগে অলপ চলপ মাহত আপুনি অলপ কিনিব দিব কিন্তু আপোনাক মই দিলো আপুনি লগে লগে মোক বে দিল তেতিয়া আপোনাৰ সমস্যা আপুনি ষ্টাৰ সেন্টাৰ হক ক'ব লগা নাই আপুনি লাইফত গৈ মানুহক ষ্টাৰ দিব কিয় তেতিয়া সেইটো কমিউনিটি গাইডলাইন নব সেইটো ভালহে উল্টা সাপোজ কোনোবা মানুহ এটা ভিডিঅ' আছে ৱাচিং মাৰি আছে তাতে আপুনি ফলোৱাৰ্সটো পাব কিন্তু পিন সেই মানুহজন ক'ব নালাগে যে মই ষ্টাৰ দিছো আপুনি মোক পিনত বক এইটো কথা ক'লে কিন্তু তাৰ ইস্যু লাগিব আপুনি ক'ব নোৱাৰিব ষ্টাৰ দিছে তেতিয়া মই তাক কি কৰিম সেই মানুহজন পিনত অটোমেটিক মই নিজে ৰাখিম আৰু এটা কথা যেতিয়া আপুনি ষ্টাৰ কোনবা আপোনাক 10টা আপোনাক যদি দিয়ে সেই ষ্টাৰ যেটো দিয়ে সেইটো পিন আপুনি ৰাখিব নালাগে তাৰ নেক্সট কমেন্টত 2 নম্বৰ বা 3 নম্বৰ কমেন্টত যত ষ্টাৰ দিয়া নাই সেইটোত আপোনালোকে পিনটো ৰাখিব লাগে অৰিজিনাল নিয়ম বুজি পালে এখিনি কথা আপোনালোকে যদি মনত কৰি ভালকে কাম কৰি যায় তেতিয়া হলেহে আপোনাৰ প্ৰফাইলটো ভালদৰে কাম কৰিব আৰু ভিডিওটো মই বেছি দীঘল নকৰো প্ৰত্যেককে যাতে এই ভিডিওটো শ্বেয়াৰ কৰক কাৰণ এইটো ভিডিও যদি আপোনালোকে শ্বেয়াৰ নকৰে আপোনাৰো হ'ব আৰু নেক্সট টাইম যিবিলাক মোৰ বন্ধু বান্ধৱী সৰুৰা আছে যিবিলাক একেবাৰে নতুন সিহঁতো গম নাপায় যে মই কেনেকৈ এনেকৈ সাসপেন্ড হৈ যাম গতিকে শ্বেয়াৰ কৰক সকলোৱে শ্বেয়াৰ কৰক যিমান পাৰে ইমান এই ভিডিওটো শ্বেয়াৰ কৰি প্ৰফাইল ৰাখিব নহলে আপোনাৰ ইমান কষ্ট মেহনতৰ ফল 2 বছৰ 5 বছৰ আপুনি কষ্ট কৰক যিমান ডলাৰ ইনকাম কৰক যদি আপোনাৰ সাসপেন্ড কৰে আপোনাৰ এটা টকাও বেংকত নহব যিমান পাৰে ইমান এই ভিডিওটো শ্বেয়াৰ কৰি সকলোৰে মাজত বিলাই দিয়ক